ফ্ৰেণ্ডছ আজি এটা খুব আপোনালোকক মই ডাঙৰ কথা ক'ম আৰু সেই ডাঙৰ কথাটো কি জানেনে অলপ আগতে মই এটা ইউটিউবত ভিডিঅ' চাই আছিলোঁ আৰু সেই ভিডিঅ'টোৱে হৈছে এজন ডাঙৰ মটিভেশ্যনেল স্পিকাৰৰ যদি আপুনি জীৱনত আনসাকসেসফুল হৈ আছে জীৱনত যদি সাকসেস লাভ কৰিব পৰা নাই যদি এনি টাইম আপুনি জীৱনত যি হ'ব বিচাৰি আছে যদি এজন ভাল ইউটিউবাৰ হ'ব বিচাৰি আছে ভাল এজন চাৰ্টাৰ একাউণ্টেণ্ট হ'ব বিচাৰি আছে ভাল এখন কলেজৰ পৰা MBA কমপ্লিট কৰিব খুজি আছে বা ডক্টৰ হ'ব খুজি আছে ইঞ্জিনিয়াৰিং কৰিব খুজি আছে বা জীৱনত এজন ডাঙৰ ভাল বিজনেছমেন হ'ব খুজি আছে কিন্তু বাৰম্বাৰ আপুনি ফেইলিয়াৰ হৈ আছে তো তেতিয়া মই আপোনালোকক এটা লাইন ক'ব বিচাৰিছোঁ সেই লাইনটো কি জানেনে Success comes from experience and experience comes from good experiences. এটা এক সেকেন্ডৰ কাৰণে আপুনি কথাটো ভাবকচোন মই কি ক'লো Success comes from experience and experience comes from bad experiences. আপুনি যদি স্কুলত পঢ়ি আছে আপুনি যদি কলেজত পঢ়ি আছে প্ৰত্যেকবাৰ আপোনাৰ বেক লাগি আছে বেকখন আপুনি উঠাব পৰা নাই কিন্তু আপোনাৰ লগৰে কিছুমান লৰাই আপোনাৰ কিছুমান ক্লাছমেটে টপ কৰি আছে একদম ফালি দি আছে প্ৰত্যেকটা এক্সামিনেশ্যন ফালি দি আছে কলেজৰ ভিতৰত টপ স্কুলৰ ভিতৰত টপ আৰু আপুনি যিখন ফিল্ডত যাব খুজি আছে বা এজন ভাল আপুনি অভিনেতা হ'ব গৈ আছে বা ভাল এজন আপুনি মটিভেশ্যনেল স্পিকাৰ হ'ব গৈ আছে ভাল আপুনি এজন ইউটিউবাৰ হ'ব গৈ আছে কিন্তু কি হৈ আছে প্ৰত্যেকবাৰ ফেইলিয়াৰ হৈ আছে তো আপোনালোকক মই এষাৰ কথা কওঁ শুনক জীৱনত সফলতা আহে অভিজ্ঞতাৰ পৰা আৰু অভিজ্ঞতা আহে সদায় বেয়া অভিজ্ঞতাৰ পৰা সদায় মনত ৰাখিব মানে আপুনি জীৱনৰ গতিপথত যেহেতু ফেইলিয়াৰ হৈছে ফেইলিয়াৰটো কি এটা অভিজ্ঞতা আপুনি এই অভিজ্ঞতাৰ পৰা কি শিকিছে আপুনি এই অভিজ্ঞতাৰ পৰা গ্ৰ' কৰক কাৰণ এখন নহয় কথা আছে মানে কি যদিহে আপুনি কৃতকাৰ্য হোৱা নাই ফেইলিয়াৰ হৈছে ফেইলিয়াৰৰ পৰা যদি আপুনি শিকিছে আপুনি জীৱনত যিটো পদ হাসিল কৰিম বুলি ভাবিছে সেই পদটো আপুনি হাসিল কৰিব পাৰিবই আপুনি নিজে নিজৰ দক্ষভাৱে কাম কৰি গুচি যাওক সমাজৰ একো অপকাৰ নকৰা কৰি আপোনাৰ ফালৰ পৰা যাতে সমাজৰ একো অপকাৰ নহয় হেনেভাৱে আপুনি কাম কৰি যাওক আপুনি চাব জীৱনত এটা নহয় এটা আপুনি সাকসেসটো হয়তো সময় লাগিব আপোনাৰ কিন্তু সাকসেসটো আপোনাৰ হ'ব আপুনি যাৰে কি ষ্টৰী আপুনি পঢ়ি চাওক আজি শাহৰুখ খানৰ আপুনি ষ্টৰী পঢ়ি চাওক আজি ৰজনীকান্তৰ আপুনি ষ্টৰী পঢ়ি চাওক আজি আপুনি ধীৰুভাই আম্বানীৰ ষ্টৰী পঢ়ি চাওক আজি আপুনি এই যে KFC যিজন মালিক সৰি মই নামটো এটা পাহৰিছোঁ তেখেতৰ সাকসেস কিমান দিন পিছত হৈছে কেনেকৈ চেষ্টা কৰি আছে জীৱনটোত কেৱল এটা কথা তেখেতসকলে মনত ৰাখিছে যে নেভাৰ গিভ আপ কেতিয়াও যিটো জীৱনত ভাল পায় সেই পথটো তেখেতসকলে কেতিয়াও বাদ নিদিয়ে মানে তেখেতসকলে জীৱনটোত ধুনীয়া কৰি লাগি যায় কেতিয়াও এৰি নিদিয়ে গতিকে জীৱনত আপুনিও যদি কিবা এটা কৰিব বিচাৰিছে তেতিয়াহ'লে যদি আপুনি ফেইলিয়াৰ হৈ আছে সেই ফেইলিয়াৰৰ পৰা আপুনি শিকক কিহৰ কাৰণে ফেইলিয়াৰ হৈ আছে সেইটো ৰেগুলাৰলি অবজাৰভেশ্যন কৰক আৰু আপোনাৰ লাইনটো যোনে টপ খিলাড়ী হৈ পেলাই বহি আছে কাৰণ প্ৰত্যেকটো ফিল্ডতে টপ খিলাড়ী এজন থাকে সেই টপ খিলাড়ীজনক ফলো কৰক কিহৰ কাৰণে তেখেতে টপ খিলাড়ী হৈ পেলাই বহি আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান আপুনি টিপছ ইউজ কৰক আৰু ইউটিউবত ভাল কিছুমান চেনেল চাওক আৰু মই যে ক'লো যে অলপ আগতে ভিডিঅ' চাইছিলোঁ মই সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিঅ' খুব চাওঁ গতিকে এনেকুৱা ধৰণৰ কিছুমান কিবা চেনেল চাওক সন্দীপ মহেশ্বৰীৰ কিছুমান আপোনালোকে ভিডিঅ' চাওক আৰু নিজকে এনাৰ্জেটিক কৰি ৰাখক কাৰণ এটা মই আপোনালোকক কথা কওঁ ভাল সংগত থাকিলে ভাল কিতাপ পঢ়া যেন আৰু বেয়া সংগত থাকিলে বেয়া কিতাপ পঢ়া যেন এই খাৰী কথা চাগে আপুনি 8-9তে পঢ়ি আহিছিলে মই কৈছোঁ কাৰণ সেইকাৰণে ভাল মানুহৰ লগত সদায় উঠা বহা কৰক যদি আপুনি ইউটিউবত যদি ভিডিঅ' চাইছে ভাল ক্ৰিয়েটৰৰ আপোনালোকে ভিডিঅ' চাওক কাৰণ আপুনি যাৰ ভিডিঅ' সদায় চাব তেখেতৰ কিছুমান আচৰণ আপোনাৰ গাত অট'মেটিক আহিবৰ কাৰণে আহিবলৈ তাৰমানে অট'মেটিক আপুনি যেনেকুৱা ফ্ৰেণ্ডৰ লগত ঘূৰিব তেনেকুৱা ফ্ৰেণ্ডৰ কিছুমান আচৰণ আপোনাৰ লগতো অট'মেটিক আহি যায় গতিকে আপোনালোকে ভাল মানুহ ভাল কিছুমান চেনেল চাওক যদি মোৰ চেনেলটোৰ পৰা যদি আপোনালোকৰ একো শিকিবলগীয়া নাই আপোনালোকে মোৰ চেনেলটো এভইড কৰক কাৰণ আপোনালোকে 1.5 GB 2 GB ডাটা এনেই কিয় খৰচা কৰিব যদি আপোনালোকৰ একো যদি প্ৰফিটে নহয় একো যদি নতুন কথা শিকিবই নোৱাৰে আৰু মই বাৰম্বাৰ কৈছোঁ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত কিন্তু বহুত ইম্পৰ্টেণ্ট মুহূৰ্ত এই ইম্পৰ্টেণ্ট মুহূৰ্তখিনি সদায় ভাল সংগত থাকি পেলাই কটাব লাগে ভাল ভিডিঅ' চাওক অসমৰে কিছুমান ভাল ইউটিউব চেনেল আছে সেইবিলাক ভিডিঅ' চাওক সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিঅ' চাওক ইণ্টাৰনেশ্যনেল কিছুমান মটিভেশ্যনেল ইনস্পাইৰেশ্যন ভিডিঅ' বহুত আছে সেইবিলাক ভিডিঅ' চাই পেলাই নিজৰ জীৱনত ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰক
এইবিলাকত সময় নষ্ট কৰক এনেকৈ উল্টা পুল্টা কিছুমান ভিডিঅ' চাই পেলাই আপোনালোকে সময় নষ্ট নকৰিব মই বাৰম্বাৰ কৈছোঁ আৰু যিটো বস্তুত লাভ হয় আপুনি খালি টকা পইচাৰ পৰা লাভৰ কথা কোৱা নাই নিজৰ জীৱনতো যদি কিবা যদি আপুনি চেঞ্জিং আনিব পাৰে যে নিজৰ পাৰ্চনেলিটিটো এতিয়া আমি কেনেকৈ ডেভেলপ কৰোঁ মোৰ কথা পতা যিটো কমিউনিকেশ্যন স্কিলটো মই কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰোঁ মোৰ ড্ৰেছিং ষ্টাইল যিটো আছে ড্ৰেছিং ষ্টাইলটো মই কেনেকৈ ডেভেলপ কৰিব পাৰোঁ গতিকে এইবিলাক কথা নিজৰ বডি লেংগুৱেজ বডিৰ কথা পতাৰ যিটো ধৰণ যাতে আপুনি কথা পাতিলে আপোনাৰ লগত মানুহ তাৰমানে কি মটিভেটেড হৈ যায় আপোনাৰ লগ হ'ব বিচাৰে আপোনাৰ সংগ ল'ব বিচাৰে এনেকুৱা কৰিবৰ কাৰণে চেষ্টা কৰক আৰু মই এইটোৱে ক'লোঁ বাৰম্বাৰ মোৰ যিখিনি ৭,০০০ ছাবস্ক্ৰাইবাৰ আছে কম বেছি পৰিমাণে ৭,০০০ ছাবস্ক্ৰাইবাৰো ইমান সহজ ছাবস্ক্ৰাইবাৰ নহয় গতিকে ৭,০০০ মানুহে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে মই তেখেতসকলৰ ধন্যবাদ কাৰণ মই একচুৱেলি ৭,০০০ মানুহে ছাবস্ক্ৰাইব কৰিবলগীয়া মই সিমান এজন ডাঙৰ ক্ৰিয়েটৰো নহয় ইউটিউবাৰো নহয় একচুৱেলি মই ইউটিউবত অহা একো ইচ্ছা নাছিলে জাষ্ট মই ইউটিউবৰ ভিডিঅ'বিলাক আগতে চাইছিলোঁ আৰু নিজৰ কিছুমান ফিডবেক কিছুমান মই আগবঢ়াওঁ কিন্তু তাৰপিছতো আপোনালোকে ৭,০০০ মানুহে মোক ছাবস্ক্ৰাইব কৰি ল'লে তাৰ কাৰণে ধন্যবাদ লাগি থাকক কেতিয়াও এৰি নিদিব ছাকচেছ আজি নহয় কালি নহয় পৰহি নহয় ১ বছৰ পিছত নহয় ৫ বছৰ পিছতো ছাকচেছ হ'ব যদি সদায় সত্যত থাকে যদি সদায় সৎ পথত থাকে আৰু যদি কেতিয়াও আপুনি কাকো অন্যায় নকৰি পেলাই নিজৰ পথত যদি আগবাঢ়ি যায় সেই ওপৰৰ যিটো শক্তি আছে যাক আমি ভগৱান হিচাপে বিলিভ কৰোঁ সেই ভগৱানে সেই আল্লাই হ'লেও সেই গডে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিব গতিকে আজিৰ তাৰিখৰ পৰা পুৰা লাগি যাওক নিজে জীৱনত যিটো হ'ব বিচাৰিছে অ'কে দেন যদি মোৰ কথাৰ লগত আপুনিও একমত তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডৰ লগত যিবিলাকে ডিপ্ৰেশ্যনত ভুগি আছে জীৱনৰ পথত আগবাঢ়িব নোৱাৰি এনি টাইম ডিপ্ৰেশ্যনত থাকে তেখেতসকলক মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক নেক্সট ভিডিঅ' আহি আছে এটা ৰিয়েলিষ্টিক টপিকৰ ওপৰত অ'কে দেন বাই বাই